দমনসকল তেতিয়াহ'লে মই যোৱা ভিডিঅ'টোত আপোনালোকক মাজুলীলৈকে আপোনালোকৰ কাট অফ জনাইছিলোঁ। তো আজি আমি কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিম। কামৰূপ ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিল আৰু অসমৰ গোটেইটো ডিষ্ট্ৰিক্ট মই আজি এই ভিডিঅ'টোত কভাৰ কৰি দিম। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে বহুত সহায় কৰিব কাট অফৰ ক্ষেত্ৰত বা কোৱালিফাইং কিমান মাৰ্কছ লাগিব আপোনালোকে পেট এক্সামত সেইটো গম পাই যাব। তো ইয়াত আপোনালোকে ডাইৰেক্ট কামৰূপ আছে, BTC ৰঙিয়া, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন মালিগাঁও, বাইহাটা চাৰিআলি BEd কলেজ আৰু কলেজ অফ এডুকেশ্যন। তো এই 5খন ইনষ্টিটিউশ্যন কামৰূপ ডিষ্ট্ৰিক্টত আছে। তো এই কামৰূপ ডিষ্ট্ৰিক্টত ডাইৰেক্ট কামৰূপত আপোনালোকৰ আনৰিজাৰ্ভ 61.50লৈকে গৈছিল ছায়েন্স কেটেগৰীত, 49.50 OBC, STP 55 গৈছিল, SC 51 আৰু EWSৰ 55 গৈছিল। তেনেদৰে আৰ্টছ এণ্ড কমাৰ্চত 55 গৈছিল আনৰিজাৰ্ভ আৰু 47 গৈছিল OBC MOBC আৰু STHৰ 36 গৈছিল, STPৰ 46 গৈছিল আৰু SCৰো 46, PWD 53 আৰু EWSৰ 49 গৈছিল। BTC ৰঙিয়াতো আপোনালোকৰ আনৰিজাৰ্ভ 64 গৈছিল ছায়েন্স কেটেগৰীত আৰু 56 গৈছিল OBC MOBC আৰু STH কেণ্ডিডেট নাই, 61 STPৰ গৈছিল, 57 SC আৰু তেনেধৰণে EWSৰ 64 গৈছিল। আৰু এইফালে আকৌ আপোনালোকৰ আৰ্টছ এণ্ড কমাৰ্চত 55 গৈছিল আনৰিজাৰ্ভ, 46 গৈছিল OBC MOBC, STHৰ 35, STP 46, 54 SC, 23 PWD আৰু 51 EWSৰ গৈছিল। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন মালিগাঁও যিটো আছে তাত আপোনালোকৰ 54 আনৰিজাৰ্ভৰ গৈছিল ছায়েন্স কেটেগৰীত আৰু 45 গৈছিল আপোনালোকৰ OBC MOBC, STH কেণ্ডিডেট নাই, STPৰ 53, 54 SC আৰু EWSৰ 51। তেনেধৰণে আকৌ আৰ্টছ এণ্ড কমাৰ্চতো 47 আনৰিজাৰ্ভ গৈছে, 45 OBC MOBC গৈছে আৰু 30 STH গৈছে, 41 STP, 42 SC আৰু 41 EWS গৈছে। বাইহাটা চাৰিআলিত আকৌ আপোনালোকৰ 54 আনৰিজাৰ্ভ গৈছে ছায়েন্স কেটেগৰীত, 48 OBC MOBC, 50 STP, 49 SC আৰু 53 EWS গৈছে। এইফালে আকৌ 45 গৈছে আনৰিজাৰ্ভ আৰ্টছ এণ্ড কমাৰ্চত আৰু OBCৰ 42 গৈছে, STH 27, 41 STP আৰু SCৰ 43 আৰু EWSৰ 42। এইফালে বকোখনত আপোনালোকৰ আনৰিজাৰ্ভ 49 গৈছিল আৰু OBC MOBC 40 গৈছিল, 45 STP গৈছিল, 44 SC আৰু 47 EWS গৈছিল ছায়েন্স কেটেগৰীত। আনফালে আৰ্টছ এণ্ড কমাৰ্চত আকৌ আপোনালোকৰ আনৰিজাৰ্ভৰ 43 গৈছিল আৰু OBC MOBC 40, STHৰ 13 গৈছিল, STPৰ 37 আৰু SCৰ 40 আৰু EWS 49। তো এই প্ৰাইভেট কেইখনত কাট অফটো অকণ কম যায় এজ কম্পেয়াৰ টু গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন। তাত যিহেতুকে সকলো শিক্ষাৰ্থীয়ে তাত ল'ব বিচাৰে, প্ৰিফাৰেঞ্চটো তাত বেছি দিয়ে সেইটো কাৰণে। তো কাৰ্বি আংলং ডিষ্ট্ৰিক্টতো তেনেধৰণে আপোনালোকৰ টোটেল 50টা ইনটেক আছে তাৰে ভিতৰত আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী 56 গৈছিল, OBC MOBC 51 গৈছিল, STH 53, STP 45 আৰু SCৰ 33 গৈছিল ছায়েন্স কেটেগৰীত। আৰ্টছ এণ্ড কমাৰ্চত আকৌ 46 গৈছিল আনৰিজাৰ্ভৰ, 39 গৈছিল OBC MOBC, STH 45 গৈছিল, STP 38, SC 44, PWD 30, EWS 26 গৈছিল আৰু কাৰ্বি এণ্ড বড়োত আপোনালোকৰ 35 গৈছিল। তো ইফালে আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টতো 4খন ইনষ্টিটিউট আছে। কৰিমগঞ্জতো আপোনালোকৰ ছায়েন্স কেটেগৰীত ডাইৰেক্ট কৰিমগঞ্জত আপোনালোকৰ আনৰিজাৰ্ভৰ 52 গৈছিল, OBC MOBC 36, STP 20, SC 42 আৰু 45 EWS গৈছিল। ঠিক তেনেদৰে BTC কালিগঞ্জত ছায়েন্সত আপোনালোকৰ 49 আনৰিজাৰ্ভ গৈছিল, 37 আপোনালোকৰ OBC MOBC গৈছিল, STH STP কেণ্ডিডেট নাই তাত, 48 SC গৈছিল আৰু 49 EWS গৈছিল। তো এই যে কেণ্ডিডেট নাই সেইটো পিছলৈ কি হয় কনভাৰ্ট হৈ যায় আনৰিজাৰ্ভলৈ কনভাৰ্ট হৈ যায়। পিছত মানে তেওঁলোকে ছিটটো ভগাই দিয়ে, তেওঁলোকে ছেকেণ্ড ৰাউণ্ডত থাৰ্ড ৰাউণ্ডত সেই ছিটবোৰ কি হৈ যায় ইনটেকসমূহ ফিল আপ কৰি দিয়ে। তো তেনেধৰণে আকৌ আপোনালোকৰ পাথাৰকান্দি কলেজ অফ এডুকেশ্যন কালিগঞ্জ যিটো আছে তাত ছায়েন্স কেটেগৰীত আনৰিজাৰ্ভৰ 42 গৈছে আৰু 23 OBC MOBC গৈছে আৰু ইফালে EWS 39 গৈছে। নেক্সট মানে ইয়াত বহুত শিক্ষাৰ্থীয়ে প্ৰিফাৰেঞ্চ দিয়া নাই, যাৰ কাৰণে শিক্ষাৰ্থী থকা স্বত্বেও তাত প্ৰিফাৰেঞ্চ নিদিয়াৰ কাৰণে কি হৈছে ভেকেণ্ট থাকি গৈছে। তো পিছত যি হয় তেওঁলোকে গভৰ্ণমেণ্টত নেপালে তেওঁলোকে ছেকেণ্ড কাউন্সিলিঙত তেওঁলোকে প্ৰিফাৰেঞ্চসমূহ চেঞ্জ কৰিব পাৰে, প্ৰিফাৰেঞ্চসমূহ আপডেট দি পেলাই তেওঁলোকে নেক্সট ৰাউণ্ডত তেওঁলোকে এডমিশ্যনসমূহ পাব পাৰে। তেনেধৰণে আকৌ আৰ্টছ এণ্ড কমাৰ্চত পাথাৰকান্দি কলেজ অফ এডুকেশ্যনত 34 আনৰিজাৰ্ভ গৈছে, 26 OBC MOBC আৰু SCৰ 31 গৈছে আৰু EWSৰ 31 গৈছে। বিবেকানন্দ কলেজ অফ এডুকেশ্যনত আকৌ ছায়েন্স কেটেগৰীৰ আনৰিজাৰ্ভৰ 42, 21 OBC MOBC আৰু 37 EWSৰ গৈছিল আৰু ইফালে 33 আনৰিজাৰ্ভ গৈছিল
আৰ্টছ এণ্ড কমাৰ্চত আৰু 25 গৈছিল OBC MOBC আৰু 32 SC 32 EWS এনেধৰণে মাৰ্কছটো লাষ্ট ইয়াৰ ফাৰ্ষ্ট ৰাউণ্ডত কাট অফটো গৈছিল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তিনিখন ইনষ্টিটিউট আছে দুজন নে তিনিজন শিক্ষাৰ্থীয়ে মোক সুধিছিলে কোকৰাঝাৰত DLED চেণ্টাৰ আছে নাই তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে DLED ইনষ্টিটিউশ্যন তো আপোনালোকৰ হয়তো কোনোবা ইনষ্টিটিউশ্যন কোনোবা ডিষ্ট্ৰিক্টত এখন আছে কোনোবা ডিষ্ট্ৰিক্টত দুখন তিনিখন চাৰিখন পাঁচখন ছখন পৰ্যন্ত থাকিব পাৰে তো ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টত সাপোজ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তিনিখন আছে ডাইট কোকৰাঝাৰ যিটো গৰং নগৰত আছে তো তাত আপোনালোকৰ সায়েন্সত আপোনালোকৰ 56 গৈছিল আনৰিজাৰ্ভ OBC MOBC 48 গৈছিল STP 47 SC 41 PWD 31 EWS 50 তেনেধৰণে বড়ো আপোনালোকৰ 42 গৈছিল আনৰিজাৰ্ভত আৰ্টছ এণ্ড কমাৰ্চৰ 44 OBC MOBC 39 গৈছে STH 9 STP 40 SC 32 PWD 12 আৰু EWS 39 আৰু বড়োত আপোনালোকৰ 28 গৈছে BTC কোকৰাঝাৰখনত কি হয় সায়েন্স কেটেগৰী কেণ্ডিডেট প্ৰিফাৰেন্স দিয়া নাছিল কেৱল বড়ো কেণ্ডিডেট ওলাইছিল 48 কাট অফ গৈছিল আৰু এইফালে আপোনালোকৰ যেটো আৰ্টছ এণ্ড কমাৰ্চতো তাত কি হৈছিল কেৱল বড়ো তেওঁলোকে প্ৰিফাৰেন্সটো দিয়াৰ কাৰণে বড়োটো পাইছিল তো বাকি তাত কি হৈছিল তেওঁলোকে প্ৰিফাৰেন্সটো দিয়া নাছিল যাৰ ফলত গোসাইগাঁও BED কলেজত কোকৰাঝাৰত আকৌ যেটো আছে 55 আৰ্টছ আনৰিজাৰ্ভ কেটেগৰীত গৈছে সায়েন্সত OBC MOBC 47 STP 40 47 SC আৰু 49 EWS গৈছিল ইফালে আৰ্টছ এণ্ড কমাৰ্চত আপোনালোকৰ আনৰিজাৰ্ভ 39 37 OBC MOBC 31 STP 30 SC আৰু 32 EWS 26 বড়োত গৈছে তো এই তিনিখনত এনেধৰণে কাট অফ গৈছিল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট লখিমপুৰ ডিষ্ট্ৰিক্টত তিনিখন ইনষ্টিটিউট আছে য'ত আপোনালোকে DLED পঢ়িব পাৰিব ইয়াত আমি যদি চাওঁ সায়েন্স কেটেগৰীৰ ডাইট লখিমপুৰত লাষ্ট ইয়াৰ আনৰিজাৰ্ভ কাট অফ গৈছিল 53 আৰু এই তলত ৰেংক আছে তলত ৰেংক মানে 35 ৰেংক লৈকে 53 মাৰ্কছ আহিছিল অৰ্থাৎ 35 ৰ ওপৰত যিমান 1 2 3 4 5 6 7 8 আপ টু 35 ৰেংক লৈকে মানে ইয়াত পাইছে বহুত শিক্ষাৰ্থীয়ে হেতু সুধি আছিল ৰেংক মানে কি বা তাৰ ওপৰত পোৱা মাৰ্কছ শিক্ষাৰ্থীসকলে এডমিশন পাইছে নে ইয়াৰ পৰা ষ্টাৰ্টিং হৈছে নহয় 53 টু লাষ্ট কাট অফ হয় 53 ওপৰত পোৱা শিক্ষাৰ্থীসকলে পাইছে ইয়াত 48 OBC MOBC STH 36 53 STP আৰু 48 SC আৰু EWS 45 গৈছিল সায়েন্স আৰ্টছ এণ্ড কমাৰ্চত 48 আনৰিজাৰ্ভ 41 OBC MOBC STP 43 SC 42 আৰু PWD 30 গৈছে EWS 42 গৈছে নৰ্মেল স্কুল ঢকুৱাখানাত আকৌ আপোনালোকৰ আনৰিজাৰ্ভ 56 গৈছে সায়েন্সত 53 OBC MOBC আৰু 36 STH গৈছে 55 STP 55 আকৌ SC গৈছে আৰু ইফালে আকৌ আপোনালোকৰ PWD 20 গৈছে EWS 54 গৈছে তো এনেধৰণে আপোনালোকৰ আৰ্টছ এণ্ড কমাৰ্চত 48 গৈছে আনৰিজাৰ্ভ 41 OBC MOBC STP 42 আৰু SC 40 আৰু EWS 41 গৈছে BTC আজাদত আকৌ আপোনালোকৰ 60 আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত গৈছে সায়েন্সৰ আকৌ 53 OBC MOBC STH 33 গৈছে আৰু STP 57 গৈছে আৰু ইফালে আপোনালোকৰ SC 50 গৈছে PWD 23 EWS 50 আনৰিজাৰ্ভ সায়েন্স এণ্ড কমাৰ্চত আৰ্টছ এণ্ড কমাৰ্চত আকৌ আপোনালোকৰ 51 গৈছে OBC MOBC 44 STP 42 গৈছে SC 46 PWD 24 আৰু EWS 41 গৈছে তো এনেধৰণে লাষ্ট ইয়াৰ কাট অফ গৈছিল লখিমপুৰ ডিষ্ট্ৰিক্টত গোটেইকেইখন ইনষ্টিটিউটে গভৰ্ণমেণ্ট হয় BTC লখিমপুৰ হওক বা আজাদ যেটো আছে নৰ্মেল স্কুল হওক বা ডাইট লখিমপুৰ হওক মৰিগাঁৱত দুখন ইনষ্টিটিউট আছে এখন গভৰ্ণমেণ্ট আৰু আনখন প্ৰাইভেট তো ডাইট মৰিগাঁওখন গভৰ্ণমেণ্ট হয় ইয়াত আপোনালোকৰ সায়েন্স কেটেগৰী লাষ্ট ইয়াৰ কাট অফ গৈছে 58 53 গৈছিল OBC MOBC STH 34 গৈছে আৰু STP 49 গৈছে SC 41 EWS 49 গৈছে আৰ্টছ এণ্ড কমাৰ্চত 52 গৈছে আনৰিজাৰ্ভ OBC MOBC 44 STH 35 STP 44 SC 48 আৰু PWD 19 গৈছে EWS 41 আৰু প্ৰাইভেটখনত যেটো কলেজ অফ এডুকেশ্যন মৰিগাঁও আছে তাৰ আপোনালোকৰ আনৰিজাৰ্ভ 47 গৈছে 35 OBC MOBC গৈছে 29 STH 38 STP 38 SC 33 EWS আৰু আনৰিজাৰ্ভ 41 গৈছে OBC MOBC 36 STH 26 STP 38 আৰু SC 38 PWD 17 গৈছিল আৰু EWS 35 মাৰ্কছ গৈছিল তো এই যে কাট অফৰ যেটো PDF টো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো চাই ল'ব পাৰিব তো হাইয়েষ্ট ইনষ্টিটিউট
নগাঁৱত আছে নগাঁৱত বহুত ইনটেক আছে এইটো কাৰণে মই আপোনালোকক বাৰে বাৰে কৈছোঁ নগাঁৱত যিসকলে এক্সামৰ চেণ্টাৰ ছিলেক্ট কৰিছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব তেওঁলোকে এডমিশ্যন পাবই তো ইয়াত আপোনালোকৰ ডাইৰেক্ট নগাঁও যিটো আছে চামগুৰিত যিটো আছে তো ইয়াত আপোনালোকৰ আনৰিজাৰ্ভত যিটো ছায়েন্সত আপোনালোকৰ 51 গৈছে OBC MOBC 39 STS 45 গৈছিল STP 35 গৈছিল আৰু SC 46 PWD 48 গৈছিল EWS 48 গৈছিল আৰ্টছ এণ্ড কমাৰ্চত আকৌ 46 আনৰিজাৰ্ভ গৈছিল OBC MOBC 79 STH 24 গৈছিল আৰু STP 33 আৰু SC 41 গৈছিল তেনেধৰণে PWD 17 গৈছিল EWS 37 তো ইয়াত আকৌ CTE যিটো নগাঁও আছে চিটিখনত কলেজ অফ টিচাৰ এডুকেশ্যন যিটো নগাঁও আছে এইটো নগাঁও টাউনতে আছে তো ইয়াত আপোনালোকৰ 56 আনৰিজাৰ্ভ গৈছিল 49 OBC MOBC গৈছিল 46 আপোনালোকৰ STP গৈছিল 49 SC গৈছিল 56 EWS গৈছিল ছায়েন্সত ইফালে আকৌ আৰ্টছ এণ্ড কমাৰ্চত 50 আনৰিজাৰ্ভ গৈছিল 44 OBC MOBC 28 STH 34 STP 43 SC আৰু PWD 12 গৈছিল EWS 36 গৈছিল নৰ্মেল স্কুলত গৈছিল আকৌ আপোনালোকৰ 57 আনৰিজাৰ্ভ 50 OBC MOBC গৈছিল STP 48 গৈছিল SC 52 EWS 56 আৰ্টছ এণ্ড কমাৰ্চত আনৰিজাৰ্ভৰ 54 OBC MOBC 46 গৈছিল আৰু STH 32 আৰু STP 36 SC 46 আৰু PWD 27 আৰু EWS 39 তেনেদৰে BTC ৰহা এইটো গভৰ্ণমেণ্ট হয় ৰহাত আছে ৰহাখনত আকৌ আপোনালোকৰ 51 গৈছিল আনৰিজাৰ্ভ 41 গৈছিল OBC MOBC সায়েন্স কেটেগৰীত 50 গৈছিল STP SC গৈছিল 47 PWD 27 EWS 47 এনেধৰণে আকৌ আপোনালোকৰ আৰ্টছ এণ্ড কমাৰ্চত 47 আনৰিজাৰ্ভ গৈছিল 42 OBC MOBC 26 STH গৈছিল 34 STP গৈছিল 42 SC আৰু 34 EWS গৈছিল বাকি কৃষ্ণ বৰা বিএড কলেজ হামেক ৰুৰেল কলেজ আৰু কলেবৰ কলেজ অফ এডুকেশ্যন এই তিনিখন প্ৰাইভেট হয় প্ৰাইভেটখনত আপোনালোকৰ কৃষ্ণ বৰা বিএড কলেজ যিটো লংকাত আছে হোজাই তাত আপোনালোকৰ 39 গৈছিল আনৰিজাৰ্ভ ছায়েন্সত 30 গৈছিল OBC MOBC 30 গৈছিল STP 33 SC আৰু 36 EWS গৈছিল বাকি আৰ্টছ এণ্ড কমাৰ্চত 38 আৰু ইফালে আকৌ আপোনালোকৰ 35 OBC MOBC 21 STH STP 25 37 SC আৰু 29 EWS হামএকখনত আকৌ আপোনালোকৰ 39 আনৰিজাৰ্ভ গৈছিল 18 OBC MOBC গৈছিল SC 38 গৈছিল 39 EWS গৈছিল আৰু আৰ্টছ এণ্ড কমাৰ্চত 40 গৈছিল আনৰিজাৰ্ভত 35 OBC MOBC 19 STH 24 STP আৰু 39 SC আৰু 30 EWS কলেবৰ কলেজ অফ এডুকেশ্যনত 41 আনৰিজাৰ্ভ গৈছিল ছায়েন্সত 22 OBC MOBC 21 STP 41 SC আৰু 35 EWS 38 গৈছিল আনৰিজাৰ্ভত আৰ্টছ এণ্ড কমাৰ্চত 35 OBC MOBC 21 STH 23 STP আৰু 37 SC আৰু 33 আছিল EWS এইটো আছিল নগাঁও ডিষ্ট্ৰিক্টৰ এতিয়া আমি জানিলোঁ নলবাৰী ডিষ্ট্ৰিক্টতো দুখন গভৰ্ণমেণ্ট আছে আৰু আনখন SDP কলেজ অফ এডুকেশ্যন যিটো আছে তাত আপোনালোকৰ এইটো প্ৰাইভেট হ'ব গভৰ্ণমেণ্ট দুখনত 57 আনৰিজাৰ্ভত গৈছিল ছায়েন্সত 47 OBC MOBC 45 STP 49 SC PWD 43 EWS 51 গৈছিল আনৰিজাৰ্ভৰ 51 গৈছিল OBC MOBC 42 STP 37 SC 42 আৰু PWD 12 EWS 75 গৈছিল আৰ্টছ এণ্ড কমাৰ্চত ডাইৰেক্ট নলবাৰীত BTC নলবাৰীখনত আকৌ গৈছিল 58 আনৰিজাৰ্ভ 50 OBC MOBC আৰু ইফালে আকৌ আপোনালোকৰ 49 STP 53 SC 42 PWD 56 EWS আনৰিজাৰ্ভত আৰ্টছ এণ্ড কমাৰ্চত 54 গৈছিল 44 OBC MOBC 41 STP 47 SC 22 PWD আৰু 45 গৈছিল EWS SDP খনত গৈছিল আকৌ আপোনালোকৰ ছায়েন্সত আনৰিজাৰ্ভত গৈছিল 52 OBC MOBC 51 STP 45 49 SC আৰু EWS 46 বাকি আৰ্টছ এণ্ড কমাৰ্চতো এনেধৰণে আনৰিজাৰ্ভৰ 48 গৈছে OBC MOBC 39 STP 36 SC 36 আৰু EWS 43 গৈছিল তো এইটো আছিল নলবাৰী ডিষ্ট্ৰিক্ট ইয়াৰ পাছত আমি জানিলোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টতো তিনিখন ইনষ্টিটিউট আছে ডাইট শিৱসাগৰ BTC সোণাৰী BTC জয়সাগৰ তো এই তিনিখনত আপোনালোকৰ গভৰ্ণমেণ্ট হয় ডাইট শিৱসাগৰখনত আকৌ আপোনালোকৰ ছায়েন্সত আপোনালোকৰ 59 গৈছিল আনৰিজাৰ্ভ 55 OBC MOBC 52 STP 41 SC আৰু 53 EWS গৈছিল
আৰ্টছ এণ্ড কমাৰ্চত 51 আনৰিজাৰ্ভ গৈছিল আৰু OBC OBC 49 গৈছিল আৰু STP 46 SCৰ 40 গৈছিল আৰু PWD 43 গৈছিল EWSৰো 42 গৈছিল তেনেদৰে BTC সোণাৰীত আকৌ 54 সায়েন্স কেটেগৰীত গৈছিল আনৰিজাৰ্ভৰ বাবে OBC OBC 53 STP 46 আৰু SCৰ 18 আৰু EWSৰ 49 গৈছিল আৰ্টছ এণ্ড কমাৰ্চত আকৌ আপোনালোকৰ 48 গৈছিল আনৰিজাৰ্ভত OBC OBC 47 গৈছে STS 27 গৈছে STP 41 গৈছে আৰু SC 41 গৈছে আৰু PWD 24 আৰু EWSৰ 40 গৈছে জয়সাগৰখনত BTC জয়সাগৰখনত আকৌ আপোনালোকৰ 63 গৈছিল আনৰিজাৰ্ভত সায়েন্সত 61 গৈছিল OBC OBC STP 54 SC 41 আৰু EWSৰ 61 আৰ্টছ এণ্ড কমাৰ্চত আকৌ আপোনালোকৰ 53 গৈছিল আনৰিজাৰ্ভত 48 গৈছিল OBC OBC আৰু 18 গৈছিল STH 48 গৈছে STP আৰু SC 41 গৈছে PWD 33 আৰু EWSৰ 46 গৈছিল নেক্সট হৈ গ'ল শোণিতপুৰ ডিষ্ট্ৰিক্টতো ভালেকেইখন ইনষ্টিটিউট আছে তাতো আপোনালোকৰ 4খনমান ইনষ্টিটিউট আছে তো তাৰে 3খন ইনষ্টিটিউট হ'ব গভৰ্ণমেণ্ট আৰু বাকী এখন হ'ব প্ৰাইভেট ডেট শোণিতপুৰত আকৌ আনৰিজাৰ্ভত সায়েন্সত 52 গৈছিল 53 OBC OBC গৈছিল STH 42 গৈছিল 45 STP গৈছিল SC 45 EWS 40 আনৰিজাৰ্ভত সায়েন্স এণ্ড আৰ্টছ এণ্ড কমাৰ্চত 48 গৈছিল OBC OBC 44 STHৰ 24 STP 41 গৈছিল SC 39 PWD 14 আৰু EWSৰ 40 গৈছিল তেনেদৰে চিটি তেজপুৰখনত এটো গভৰ্ণমেণ্ট হয় ইয়াতো আপোনালোকৰ সায়েন্সত 54 গৈছিল আনৰিজাৰ্ভত 43 OBC OBC STH 34 STP 50 গৈছিল আৰু SCৰ 54 EWSৰ 41 গৈছিল আৰ্টছ এণ্ড কমাৰ্চত 51 আনৰিজাৰ্ভ 45 OBC OBC 27 STH 39 STP 42 SC আৰু 21 গৈছিল PWD আৰু 39 গৈছিল EWS নৰ্মেল স্কুলখনত যেটো চুটিয়াত আছে চটিয়াত থকা নৰ্মেল স্কুলখনত 59 গৈছিল আনৰিজাৰ্ভত সায়েন্সত আৰু ইফালে 47 OBC OBC গৈছিল STH 39 গৈছিল আৰু STP 54 গৈছিল 47 SC গৈছিল আৰু PWD 20 গৈছিল EWSৰ 55 গৈছিল আৰ্টছ এণ্ড কমাৰ্চত 50 গৈছিল আনৰিজাৰ্ভত OBC OBC 43 গৈছিল আৰু STH 20 গৈছিল আৰু STP 40 SC 39 PWD 35 আৰু EWSৰ 41 বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি আছে এটো প্ৰাইভেট হয় ইয়াত আপোনালোকৰ 41 গৈছিল আনৰিজাৰ্ভত সায়েন্সত আৰু 38 আপোনালোকৰ OBC OBC 27 STH 40 STP 40 SC আৰু 39 গৈছে EWS তেনেদৰে আৰ্টছ এণ্ড কমাৰ্চত 43 গৈছে আনৰিজাৰ্ভ 41 OBC OBC STH 28 আৰু STP 20 STP 35 আৰু SC 38 আৰু EWSৰ 36 তো এইটো আছিল আপোনালোকৰ লাষ্ট ইয়াৰ ফাৰ্ষ্ট ৰাউণ্ড কাট অফ লিষ্ট আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত কোনটো ইনষ্টিটিউচনত কিমান কাট অফ গৈছিল ইতিমধ্যে গম পাইছে সায়েন্সত হওক বা আৰ্টছত হওক আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকে ইতিমধ্যে গম পাইছে আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কাট অফৰ ক্ষেত্ৰত যথেষ্ট সহায়ক কৰিছে কাৰণ আপোনালোকে ইতিমধ্যে গম পাই গৈছে যে কিমান মাৰ্কছ আপুনি পেট এক্সামত পালে ফাৰ্ষ্ট ৰাউণ্ডত আপুনি এডমিশ্যন ল'ব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম